নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো। আশা কৰো আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালে। আজি মই বাহু মাছৰ খুব ধুনীয়া এটা ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছো। সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলো। আমাৰ ঘৰৰ ওচৰৰ আইতা এজনীয়ে বনাই শিকাইছিলে। বেংগলী মানুহৰ ৰেচিপি হয় এইটো। খুবেই টেষ্টি লাগিছিলে। অকমান মিঠা মিঠা টাইপৰ মাছটো লাগিছিলে। খাই খুব ভাল লাগিছিলে আৰু মই তেওঁৰ পৰা শিকি লৈছিলো। আহকচোন তেতিয়াহ'লে মই আজি তেওঁ বনোৱা সেই ৰেচিপিটোকে আপোনালোকৰ আগত আগবঢ়াওঁ। তাৰ বাবে লৈছোঁ মই কেইপিচমান মাছ লৈছোঁ, বাহু মাছ। ইয়াত পিঁয়াজ পিচি লৈছোঁ। পিঁয়াজ সৰহকৈ লাগিব। পিঁয়াজ কেইবাটাও পিচি লৈছোঁ। এনেকৈ দৈ অকণমান লৈ লৈছোঁ, টেঙা দৈ। বিলাহীও কেইটামান পিচি লৈছোঁ। তিনিটা পিচি লৈছোঁ আৰু এইফালে আদা নহৰু। এতিয়া মই মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। ইয়াতে মই নিমখ হালধি সানি লৈছোঁ মাছ কেইপিছত। বহুত ডাঙৰ মাছ হয়, এইবাবে এনেকৈ টুকুৰা টুকুৰ কৰি থোৱা আছে। এতিয়া মই মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। এতিয়া মই মাছ কেইপিচ ফ্ৰাই কৰি ল'লোঁ আৰু ইয়ালৈ উলিয়াই লৈছোঁ। এতিয়া এনেদৰে ফ্ৰাই কৰি ল'লোঁ মই মাছ কেইপিচ। আৰু ইয়াতে দিলোঁ মই গোটা জিৰা কেইটামান দিলোঁ আৰু ইয়াতে মই অকণমান দালচেনি দিছোঁ, বৰ বেছি দিয়া নাই। আৰু ইয়াতে এটা পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজ কাটি লৈ ইয়াতে দি দিছোঁ। পিঁয়াজখিনি যিমানেই সৰহ হয় সিমানেই মিঠা হয়, খাবলৈ খুব ভাল লাগে খাই। ইয়াতে মই দুখিলা তেজপাত দি দিলোঁ। এতিয়া মই পিঁয়াজটো এনেদৰে ৰঙচুৱাকৈ ভাজি ল'ম আৰু ইয়াতে মই পিচি লোৱা পিঁয়াজৰ পেষ্টটো দি দিছোঁ। আৰু এইখিনিও মই 2 মিনিটমান সময় এনেদৰে ভাজি ল'লোঁ। ইয়াতে মই ফালি ফালি কেঁচা জলকীয়া 4টা দি দিছোঁ আৰু ইয়াতে মই বিলাহী 4টা পিচি লৈ পেলাই ইয়াতে দি দিলোঁ। আৰু ইয়াতে মই নিমখ এচামুচ দি দিলোঁ। ইয়াতে হালধি এচামুচ দি দিলোঁ আৰু ইয়াতে অকণমান ধনিয়া গুড়ি দি দিছোঁ। অকণমান জিৰা গুড়ি দিছোঁ ছানৰাইজৰ। অকণমান কাশ্মীৰী লাল মিৰ্চ অকণ দি দিছোঁ ইয়াতে। আৰু এইখিনি মই এতিয়া ভাজি ল'ম। আৰু এইফালে খুন্দি লোৱা আদা নহৰু পেষ্টটো মই ইয়াতে দি দিলোঁ। আৰু ইয়াতে মই দৈখিনি দি দিলোঁ। আৰু ইয়াতে অকণমান সোৱাদ অনুযায়ী চেনি দি দিলোঁ। এতিয়া মই ভালদৰে এইখিনি ভাজি ল'লোঁ।
অকণমান ওচৰলৈ লৈ যাওঁ। এইটো বৰ দূৰৰ পৰা কালাৰটো বৰ ঠিক লগা নাই। এইখিনি ওচৰৰ পৰা চাওকচোন কি ধুনীয়া কালাৰ। এইখিনি মই খুব ধুনীয়াকৈ ভাজি ল'ম 5 মিনিটমান সময়। ইয়াতে মই মাছ কেইপিচ দি দিলোঁ। আৰু এইখিনি ইয়াতে এতিয়া মই দৈৰ বাতিটোতে অকণমান পানী মিক্স কৰি ইয়াতে দি দিলোঁ। অকণমান দিছোঁ, বেছি নাই দিয়া। এইখিনি উতলটা আহিবলৈ দিম। উতলটো অহাৰ লগে লগে ইয়াতে গৰম মছলা এচামুচ দি দিছোঁ আৰু অকণমান কেঁচা ধনিয়া দিছোঁ। এয়া মোৰ মাছৰ কালিয়াখন ৰেডি হৈ গ'ল। এইখনৰ নাম হৈছে মাছৰ কালিয়া। ইয়াতে মই অকণমান গৰম ভাত লৈছোঁ দেই, অকণমান টেষ্ট কৰি চাই লওঁ। আৰু ইয়াতে এপিচ মই মাছ লৈ লৈছোঁ। ইমান যে সোৱাদ লগা মাছৰ ৰেচিপিটো, এই ৰেচিপিটো সঁচাকৈ খুব ধুনীয়া লাগে। ইমান ধুনীয়াকৈ হৈছে নহয়, খাবলৈ বিৰাট টেষ্টি লাগে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। আজিলৈ আহিলোঁ, বাই বাই।